তোমালোকে ইংৰাজী প্ৰেপজিশন ইনটু, অনটু, আপন এইবিলাক ব্যৱহাৰ কৰোঁতে ভুল কৰি থাকা নেকি? সেন্টেন্স এটা লিখাৰ সময়তো তোমালোকে কনফিউজনত পৰা নেকি বা তোমালোকৰ কনফিউজন হয় নেকি যে ইনটু বহিব নে অনটু বহিব বা আপন কেতিয়া বহে? এক্সামত এই প্ৰেপজিশন বিলাকৰ ভুল ব্যৱহাৰৰ কাৰণে আমাৰ অপ্ৰয়োজনীয় নম্বৰ কাটি যায়। মানে আমি যেতিয়া এই প্ৰেপজিশন বিলাক সেন্টেন্সত ইউজ কৰো তেতিয়া কি হয়, যদি ভুল হয় ইয়াৰ অৰ্থই চেঞ্জ হৈ যায়। সেইকাৰণে আমি এইবিলাক ঠিক কৰিব লাগিব, নহলে আমাৰ নম্বৰ কমি যাব পৰীক্ষাত, হয় নে নহয়? আনকি আমি যেতিয়া স্পোকেন ইংলিছ মানে স্পিকিং কৰো বা স্পোকেন ইংলিছতো যদি আমি ভুল প্ৰেপজিশন ব্যৱহাৰ কৰো তেতিয়াহলে সেই সেন্টেন্সটোৰ সম্পূৰ্ণ অৰ্থই সলনি হৈ যায়, যাৰ কাৰণে ইয়াৰ ডাউট বিলাক আমি ক্লিয়াৰ কৰি ল'ব লাগিব, হয় নে নহয়? মই যে ডাউট ক্লিয়াৰ কৰাৰ কথা কৈ আছো, চোৱা আমাৰ এই সমাজত ষ্টুডেন্টৰটো অভাৱ নাই, স্কুল ভৰ্তি ষ্টুডেন্ট, কিন্তু কেইজন নলেজেবল এণ্ড স্কিলফুল ষ্টুডেন্ট? আজিৰ জামানাত তিষ্টি থাকিবলৈ হলে তোমালোকে দুটা বস্তুৰ ওপৰত গুৰুত্ব দিবই লাগিব, এডুকেশ্যন আৰু স্কিল। এডুকেশ্যনৰ পৰা নলেজ হয়, নলেজ বুজি পাইছা নাই? আৰু স্কিল থাকিলেহে তোমাৰ পইচা হয়। কাৰণ যেতিয়া তোমালোকে ফিল্ডত কাম কৰিবলৈ যাবা তেতিয়া নলেজ এণ্ড স্কিল দুইটাই লাগিব। আজিকালিৰ যি ফাৰ্ষ্ট কম্পিটিশ্যন, এই কম্পিটিশ্যনত তিষ্টি থাকিবলৈ হলে তোমাৰ নলেজ এণ্ড স্কিল লাগিব, আৰু তাৰ কাৰণে এডুকেশ্যন বহুত দৰকাৰ। আৰু আমি যি ধৰণৰ এডুকেশ্যন লৈ আছো ইয়াৰ কোনো মিনিঙে নাথাকে। সো আমি কিবা এটা শিকিবলৈ গলে বা কিবা এটা শিকিলে নলেজ লোৱাৰ কাৰণে শিকিব লাগিব, তাৰ মেইন উদ্দেশ্যটো হ'ব লাগিব নলেজ, যে মই কিয় শিকি আছো, কিয় পঢ়ি আছো, শিক্ষাটো কিয় দৰকাৰ, সেইটো তুমি ভিজনত ৰাখিবা, তেতিয়াহে তোমাৰ পঢ়াটো ভাল লাগিব। সো এই তিনটা প্ৰেপজিশন আমি এতিয়া ডাউট ক্লিয়াৰ কৰি ল'ম। মাত্ৰ তোমালোকে 5 মিনিট সময় দিয়া আৰু সকলো ডাউট ক্লিয়াৰ কৰি লোৱা। তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব লাগিব। ওকে, সো বলা আমি ভিডিঅ'টো আৰম্ভ কৰো। আমি প্ৰথমে এটা এটা প্ৰেপজিশনৰ ডাউট ক্লিয়াৰ কৰিম। প্ৰথম ইনটু। ইনটুৰ মিনিং কি? ইনটুৰ মিনিং হৈছে ভিতৰলৈ। ইনটু মানে ভিতৰলৈ, এটা স্থানৰ পৰা আন এটা স্থানলৈ, অভ্যন্তৰলৈ, এটা স্তৰৰ মাজলৈ, এনেকুৱা ধৰণৰ বহুত কেইটা অৰ্থ বুজায় ইনটুৱে। সো আমি কেইটা অৰ্থ জানো, ইয়াৰ ইউজটো আমি প্ৰপাৰলি জানিব লাগিব না। ইনটু অনলি খালি যে ভিতৰলৈ বুজায় এনেকুৱা নহয়। প্ৰথম প্ৰশ্ন হৈছে চোৱা, হি ৱেন্ট ডেশ দ্য ৰুম। ইয়াত আমি অবভিয়াছলি কি বহাব লাগিব? ইনটু বহাব লাগিব। কি বহাব লাগিব? ইনটু। যে হি ৱেন্ট ইনটু দ্য ৰুম, যে তেওঁ কোঠালিৰ ভিতৰলৈ গৈছিল। ইয়াত যিটো ৰুলছ ইউজ হৈছে সেই ৰুলছটো হৈছে মুভমেন্ট ফ্ৰম আউটসাইড টু ইনসাইড, তাৰমানে বাহিৰৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰা। এইটো ৰুলছ ইউজ হৈছে যেতিয়া কোনো বস্তু বা কোনো ব্যক্তি বাহিৰৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰে, কোনো স্থানলৈ প্ৰৱেশ কৰে, ভিতৰলৈ প্ৰৱেশ কৰে, তেতিয়া ইনটু বহে। এই ৰুলছটোৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ আমি দিব পাৰো। ছেকেণ্ড প্ৰশ্ন চোৱা, দ্য ষ্টৰী ৱাজ মেড ডেশ আ ফিল্ম, তাৰমানে ইয়াত কি বহাব লাগিব? আমাৰ ইনটু বহাব লাগিব। ইনটু ব্যৱহাৰ হোৱাৰ 2 নম্বৰ ৰুলছটো হৈছে চেঞ্জ অফ ষ্টেট, বা ইয়াৰ অসমীয়া অৰ্থ তোমালোকে ক'ব পাৰা অৱস্থাৰ পৰিৱৰ্তন হোৱা। তাৰমানে কি হৈছে, দ্য ষ্টৰী ৱাজ মেড ইনটু আ ফিল্ম, গল্পটোৰে এটা চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল। তাৰমানে গল্পটো প্ৰথম ষ্টৰী আছিল, এই ষ্টৰীটোৰ পৰা এটা ফিল্ম হৈ গৈছে, চলচ্চিত্ৰ হৈ গৈছে। তাৰমানে ইয়াৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে। অৱস্থা পৰিৱৰ্তন হৈছে নে নাই? তো আমি 2 নম্বৰ পইণ্টটো পালো, যে কোনো এটা বস্তুৰ অৱস্থা যদি সলনি হয়, পৰিৱৰ্তন হয়, তেতিয়া আমি কি বহাম? ইনটু বহাম। ওকে, এই 2 নম্বৰ ৰুলছটো ইউজ হৈছে ইয়াত। তাৰপিছত চোৱা, দ্য গ্লাছ ব্ৰক ডেশ পিচেছ, ইয়াতো আমাৰ কি হ'ব? ইনটু হ'ব। কিয়? ইয়াৰ ৰুলছটো হৈছে ডিভিজন অৰ ব্ৰেকিং, তাৰমানে বিভাজিত হোৱা বা ভাঙি যোৱা। কোনো বস্তু যেতিয়া বিভাজন কৰা দেখাও, ভাগ ভাগ কৰা দেখাও বা ভাঙি যোৱা দেখাও, তেতিয়া আমি ইনটু বহাম। এইটো 3 নম্বৰ ৰুলছ। সেইকাৰণে এই ৰুলছটোৰ পৰা এইটো ইউজ হৈছে। চোৱা, দ্য গ্লাছ ব্ৰক ইনটু পিচেছ, গ্লাছটো ভাঙি টুকুৰা টুকুৰা হৈ গৈছিল। তাৰমানে ব্ৰেকিং মানে ভাঙি টুকুৰা টুকুৰা হৈ যোৱা, পিচ পিচ হৈ যোৱা। তেনেকুৱা ক্ষেত্ৰত আমি কি বহাম? ইনটু বহাম। ওকে, হি জইন্ড ডেশ পলিটিক্স, হি জইন্ড ডেশ পলিটিক্স, ইয়াত যিটো ৰুলছ ইউজ হৈছে সেইটো হৈছে, চোৱা, এণ্টাৰিং এ প্ৰফেশ্যন অৰ এক্টিভিটি। তাৰমানে ইয়াৰ অৰ্থ হৈছে এইটোৱে, যেতিয়া
কোনো এটা প্ৰফেশনলৈ প্ৰৱেশ কৰা হয় মানে কোনো এটা পেশালৈ কোনো এটা কাৰ্যলৈ কোনো এটা প্ৰফেশনলৈ যেতিয়া প্ৰৱেশ কৰা হয় তেতিয়া ইনটু বহে বা কোনো এটা এক্টিভিটিলৈ কোনো এটা কাৰ্যকলাপলৈ যেতিয়া প্ৰৱেশ কৰা হয় তেতিয়াও ইনটু বহে যে ধৰি লোৱা মই টিচিঙত প্ৰৱেশ কৰিলো বা টিচিঙৰ কামত সোমাই গলো তেতিয়ালে কি হ'ব যে হি বেলেগৰ কথা কৈ আছো যে হি went into teaching এনেকুৱা কথা ওকে ইয়াত বাক্য লোৱা হৈছে হি জয়েন্ট ডেশ পলিটিক্স তেও কি কৰিছে ৰাজনীতিত প্ৰৱেশ কৰিছিল ইয়াত এই 4 নম্বৰ rules to use হৈছে question number 5 চোৱা she burst dash tears যে তেও হেপাহেৰে কান্দিবলৈ ললে change of feeling or emotion যেতিয়া আমাৰ অনুভৱ আমাৰ যি আবেগ এইটো যেতিয়া পৰিৱৰ্তন হোৱা দেখুৱাও তেনেকুৱা পৰিৱৰ্তন দেখুৱাৰ ক্ষেত্ৰত আমি ইনটু ব্যৱহাৰ কৰিম she burst into tears তেও হেপাহে কান্দিবলৈ ললে এনেকুৱা বুজাই আছে he flew into a rage তেও খঙত উঠি গল তাৰমানে তেওঁৰ আবেগ তেওঁৰ ইমোশন ইয়াত প্ৰকাশ কৰা হৈছে ইয়াত যেনেকা যে তেও হেপাহে কান্দিবলৈ ললে ইয়াত হেপাহটো বুজাইছে ইমোশন বুজাইছে সেম তেনেকুৱা ইয়াতো কি বুজাইছে ইমোশন বুজাই আছে এনেকুৱা ক্ষেত্ৰত আমি ইনটু ব্যৱহাৰ কৰো এতিয়া দেখিছানে নাই যে খালি ভিতৰলৈ প্ৰৱেশ কৰা কি ইনটু বহিছে নেকি নো সেই কাৰণে আমি প্ৰপাৰ ৰিজন বিলাক জানিব লাগিব তেতিয়া না আমাৰ সকলো ডাউট ক্লিয়াৰ হ'ব নহলে তো আমি ফসি যাম এনেকুৱা এটা বাক্য দিলে আমি ফসি যাম হয় না নহয় সো question number 6 চোৱা 10 goes dash 110 times ইয়াত আমাৰ ইনটুয়ে হ'ব হা যে 10 goes into 110 times math or division তাৰ মানে গণিতৰ ক্ষেত্ৰত কিহৰ ক্ষেত্ৰত গণিতৰ ক্ষেত্ৰত মানে সংখ্যাৰ ক্ষেত্ৰত যেতিয়া আমি নাম্বাৰটো বিভাজন কৰা দেখাও ডিভাইড কৰা দেখাও তেতিয়া আমাৰ কি বহে ইনটু বহে যে 10 goes into 100 যে 100 ৰ ভিতৰত 10 টো কিমান বাৰ যায় 10 বাৰ যায় 10 times my dear students এতিয়া চোৱা আমি ইনটু ব্যৱহাৰ কাৰণে কেইটা rules পালো number 1 movement from outside to inside number 2 change of state number 3 division or breaking number 4 entering a profession or activity number 5 change of feeling or emotion number 6 math or division okay এই 6টা rules মতে ইনটু ফলো হয় ইনটু ব্যৱহাৰ হয় ওকে এখিনি ডাউট ক্লিয়াৰ হৈছে যদি ডাউট ক্লিয়াৰ হৈছে তেতিয়াহলে সবে ভিডিওটো লাইক কৰি দিয়া আৰু কমেন্ট সেকশনত এতিয়াই লিখা ঠিক আছে যে ডাউট ক্লিয়াৰ হৈছে বুলি আৰু যদি হোৱা নাই তেতিয়াহলে হেইটো জনোৱা কি প্ৰবলেম আছে নেক্সট on to এই প্ৰিপজিশনটো ক'ত ক'ত ব্যৱহাৰ হয় ইয়াৰ rules কি ইয়াৰ ইউজ কি আমি এতিয়া ডিটেইলছত জানিম ওকে প্ৰথম কথা on to meaning কি এতিয়া চোৱা on to meaning হৈছে movement from a lower place to a higher surface তাৰমানে ধৰি লোৱা তলত আছে তলৰ পৰা যেতিয়া কোনো এটা বস্তু জাম্প কৰি ওপৰত কোনো এটা পৃষ্ঠভূমিৰ ওপৰত যাব বা ৰখা হ'ব বুজি পাইছা নাই বা মুভমেন্টৰ জৰিয়তে যেতিয়া গতিশীল অৱস্থাত গৈ যেতিয়া কৰবাত থাকিব বা বহিব হেতু ক্ষেত্ৰত আমি অন টু বহাও আৰু অন টুৰ মিনিং এনেকুৱাই বুজায় মানে মোশন প্লাস সারফেস ইয়াৰ মিনিং হৈছে মোশন প্লাস সারফেস মোশন মানে কি গতি সারফেস মানে কি এটা পৃষ্ঠভূমি ধৰি লোৱা আমি যে মেকআপ কৰো বা ক্ৰীম এনে যেতিয়া আমাৰ মেকআপটো মুখত লাগি থাকে তেতিয়া হেতু কি কোৱা হয় অন ইউজ কৰো হয় নাই কিন্তু যেতিয়া মই মুখত মেকআপটো লগাই আছো মোৰ আঙুলি মোৰ হাত মোৰ লৰি আছে না নাই যেতিয়া মই আঙুলিৰে লগাই আছো তেতিয়া কিন্তু অন টু বহিব বুজি পাইছা না মুভমেন্ট হৈ আছে মোশন হৈ আছে গতি হৈ আছে তেনেকুৱা একদম সিম্পল বুজি পাইছা না অৰ্থটো অন টুৰ ব্যৱহাৰটো এক্সাম্পলৰ সহকাৰে বুজিম ইয়াত চোৱা এটা যে এই কেটটো ধৰি লোৱা জাম্প কৰি এই পৃষ্ঠভূমি মানে এটা টেবুলৰ ওপৰত উঠিছে কি কৰিছে টেবুলৰ ওপৰত উঠিছে তো টেবুলৰ ওপৰত যেতিয়া জাম্প কৰি উঠিব জাম্প কৰিব এনেকে জাম্প কৰি যেতিয়া উঠিব তে হেতু কি হল মোশন হল নে নাই মোশন হৈ সারফেসৰ ওপৰত বহিল এইটোৰ ক্ষেত্ৰত আমি অন টু বহাম যেনে the cat jumped onto the table তো ইয়াত আমাৰ কি হ'ব অন টু কাৰণ গতি হৈছে জাম্প কৰি আহি ওপৰত বহিছে তেতিয়া কি হ'ব এই অন টু ওকে ইয়াত এক নম্বৰ ৰুলস ইউজ হৈছে movement from
a lower place to a higher surface তাৰ মানে কি হৈছে এটা lower place পৰা higher surface লৈ পৃষ্ঠভূমিলৈ এটা বস্তু গতি কৰি দেখুৱা হৈছে গতি কৰি ওপৰত যোৱা দেখুৱা হৈছে এইটো rules use হৈছে ইয়াত rules number 1 question number 2 চোৱা he put the book dash table he put the book dash table তাৰ মানে ইয়াত কি হৈছে কিতাপটো টেবুলৰ ওপৰত গৈ ৰখা হৈছে কি কৰা হৈছে টেবুলৰ ওপৰত কিতাপটো গৈ ৰখা হৈছে তাৰ মানে তেতিয়া মুভমেন্ট হৈছে কিন্তু আমি ইয়াত অনো ইউজ কৰিব পাৰো অন আৰু অনটোৰ মাজত পাৰ্থক্য কি টেবুলৰ ওপৰত কিতাপ এটা থাকিলে আমি অন বুলি কওঁ কিন্তু টেবুলৰ ওপৰত কিতাপটো যেতিয়া মই গৈ ৰাখিম তেতিয়া মই মোৰ মুভমেন্ট হৈছে নাই লৰচৰ হৈছে নাই সেই ক্ষেত্ৰত ইয়াত ৰুলস ইউজ হয় হেতু হৈছে on to hashtag কি হ'ব on তাৰ মানে hashtag কিয় দিছো তাৰ মানে on to যত আমি ব্যৱহাৰ কৰো তাত মুভমেন্ট হয় আৰু অনৰ ক্ষেত্ৰত কি হয় মুভমেন্ট নহয় স্থিৰ থাকে on to ওপৰত থাকে কিন্তু on to ওপৰৰ ফালে গৈ থাকে তেতিয়া আমি on to বহাও এই যে he put the book onto the table কি হ'ব onto the table তাৰ মানে তেও টেবুলৰ ওপৰত গৈ বস্তুটো কিতাপটো ৰাখিছে ইয়াত মই কি কৈছো যে onটোৱে কি বুজায় onটোৱে ওপৰত থকা বুজায় ওপৰত থকা কিন্তু onto ওপৰৰ ফালে গৈ থকা বুজায় ওপৰৰ ফালে গৈ থকা এইটো বুজাই আছে onto hashtag on তাৰ মানে onto ক'ত হ'ব ওপৰত থকা বুজাব অলৰেডি স্থিৰ হৈ থকা কিন্তু onto ওপৰৰ ফালে গৈ থকা বুজাব ওকে ইয়াত হৈছে 2 নম্বৰ ৰুলস ইউজ question number 3 চোৱা the boy fell dash the ground ইয়াত কি হ'ব onto হ'ব কিয় ইয়াত চোৱা ইয়াত 3 নম্বৰ ৰুলস টো ইউজ হৈছে used with verbs of movement তাৰ মানে গতিসূচক ভাৰ্বৰ হৈতে আমাৰ onto ব্যৱহাৰ হয় গতিসূচক ভাৰ্ব কোনবিলাক ইয়াত কিছুমান গতিসূচক ভাৰ্ব আছে যেনে throw push run etc এনেকুৱা ভাৰ্ব আছে যিবিলাক ভাৰ্বৰ হৈতে কি হয় মুভমেন্ট বুজাই আছে এই ভাৰ্ব বিলাকে মুভমেন্ট বুজাই আছে কৰবাত যোৱা বুজাই আছে গতি কৰা বুজাই আছে এনেকুৱা ভাৰ্ব বিলাকৰ হৈতে আমি onto ব্যৱহাৰ কৰিব পাৰো এইটো হৈছে ৰুলস নম্বৰ 3 যেনে the boy fell onto the ground লৰাজন কি হৈছে গ্ৰাউণ্ডৰ ওপৰত পৰি গৈছে তে পৰুতে কি হয় মুভমেন্ট হয় না নাই তো এই ভাৰ্বটো হৈছে কি fell to এই ভাৰ্বটো হৈছে মুভমেন্ট বুজোৱা কি বুজোৱা মুভমেন্ট মানে গতি বুজোৱা ওকে সেই কাৰণে onto বহিছে তো ৰুলস নম্বৰ 3 গল question number 4 চোৱা the dog jumped dash my lap ইয়াৰ অৰ্থ কি বুজাই আছে যে onto also means ontoৰ আৰু অৰ্থ এনেকুৱা হয় যে towards position on আগফালে যোৱাৰ এটা পজিশন দেখুৱা বুজায় যেনে the dog jumped onto my lap তাৰ মানে ইয়াত কি হৈছে যে কুকুৰটোৱে জাম্প কৰি আহি মোৰ কোলাত বহিছিল তাৰ মানে towards কোনো এটা দিশলৈ মুভ অন কৰা তেনেকুৱা ক্ষেত্ৰতে আলটিমেটলি মেইন অৰ্থটো হৈছে মোশন প্লাস সারফেস কাৰোবাৰ কোনো এটা বস্তুৰ ওপৰতেই পৰিব লাগিব কোনো এটা বস্তুৰ ওপৰতেই গৈ পৃষ্ঠভূমিৰ ওপৰতেই থাকিব লাগিব কিন্তু মুভমেন্টত দেখুৱাব লাগিব মুভ অনত দেখুৱাব লাগিব ওকে তো ইয়াত ৰুলস নম্বৰ 4 ইউজ হৈছে যে the dog jumped onto my lap okay question number 5 চোৱা question number 5 চোৱা he is dash a new idea 5 নম্বৰ ৰুলসটো হৈছে যে কোনো ধাৰণাগত বা মানসিক অৰ্থটো onto ব্যৱহাৰ হয় কেনেকুৱা ধাৰণা বা কেনেকুৱা মানসিক অৰ্থ চোৱা he is dash a new idea ইয়াত হ'ব onto কিয়
যে তেওঁ এটা নতুন ধাৰণাৰ পিছত কাম কৰি আছে তেওঁ এটা নতুন ধাৰণাৰ পিছত নতুন আইডিয়াৰ পিছত কাম কৰি আছে তাৰমানে যে ধাৰণাগত বা মানসিক কিবা পৰিকল্পনা কৰি আছো মানসিক কিবা চিন্তা মই প্ল্যানিং কৰি আছো তেনেকুৱা ক্ষেত্ৰতো ধাৰণা কৰাৰ ক্ষেত্ৰতো on to ব্যৱহাৰ হয় মাই ডিয়াৰ ষ্টুডেন্টস এতিয়া আমি চোৱা কেইটা ৰুলস পালো এই on to ওপৰত on to ক'ত ইউজ হয় নাম্বাৰ ফাৰ্স্ট যে মুভমেন্ট ফ্ৰম এ লোৱাৰ প্লেস টু হায়াৰ সাৰফেস এইটো হৈছে ফাৰ্স্ট ৰুলস সেকেন্ড আমি কি পাইছো যে on to hashtag on মানে on আৰু on to প্ৰায় একে ৰিলেট অৰ্থই বুজায় কিন্তু on to এ ওপৰত স্থিৰ হৈ থকা বুজায় আৰু on to ওপৰৰ ফালে গৈ থকা বুজায় ওকে নাম্বাৰ থাৰ্ড পাইছো আমি used with verbs of movement মানে যিবিলাক ভাৰ্বৰ অৰ্থ মুভমেন্ট কৰা বুজায় মানে গতি বুজায় যিবিলাক ভাৰ্বৰ অৰ্থ হয় সেই ভাৰ্ব বিলাকৰ লগত আমি on to ব্যৱহাৰ কৰিব পাৰো 4 নম্বৰ পাইছো on to also means towards position on তাৰমানে কোনো এটা দিশলৈ গতি কৰা কোনো এটা দিশলৈ পজিশন কৰাৰ ক্ষেত্ৰতো on to ব্যৱহাৰ কৰিব পাৰো 5 নম্বৰ আমি পাইছো যে কোনো ধাৰণাগত বা মানসিক অৰ্থটো on to ব্যৱহাৰ কৰা হয় যাৰ ইংলিশ হৈছে used in figuring meaning I mean abstract nounৰ ক্ষেত্ৰত ব্যৱহাৰ হয় abstract nounৰ ক্ষেত্ৰত যেতিয়া আমি কোনো যিবিলাক বস্তু আমি দেখা নাপাও কল্পনা কৰো ভাবু তেনেকুৱা ক্ষেত্ৰত আমি on to ব্যৱহাৰ কৰিব পাৰো এইখিনি হৈছে on to ব্যৱহাৰ ইয়াত যিকেইটা মই ৰুলস মেনশন কৰিছো এই ৰুলস কেইটা তোমালোকে ভালদৰে বুজিবলৈ যত্ন কৰিবা মই কৈছোৱে নহয় যে আমি ষ্টাডি কৰিলেই নহব ষ্টাডিৰ এটা উদ্দেশ্য থাকিব লাগিব আৰু এইটো হৈছে নলেজ যে মই কিয় পঢ়ি আছো কি দৰকাৰ মোৰ ভৱিষ্যতে গৈ মই কি কৰিম মোৰটো স্কিল বনাব লাগিব না স্কিল বনাবলৈ হলে তোমাৰ বস্তুবিলাক ভালকে বুজি ল'ব লাগিব ওকে মৰমৰ ছাত্ৰছাত্ৰীসকল চোৱা এতিয়া আমি লৈছো আপন এই প্ৰিপজিশনটোৰ একচুৱেল মিনিংটো কি আপন এই প্ৰিপজিশনটোৰ একজেক্ট মিনিং হৈছে আপ অন তাৰমানে ওপৰত প্ৰথম কথা ওপৰত বুজাব 2 নম্বৰ তৎক্ষণাত বা পিছত বা ওপৰত ওকে বা নিৰ্ভৰশীল ঘটনা ঘটাৰ লগে লগে সেন্টেন্সৰ পৰিস্থিতি ভিত্তিত মানে সেন্টেন্সটোৰ ওপৰত নিৰ্ভৰ কৰি সেন্টেন্সৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এই আপনটো ব্যৱহাৰ কৰা হয় ওকে তো এই শব্দটোৰ মিনিং বুজি পাইছা নহয় এতিয়া আমি এটা প্ৰশ্ন আৰু লগতে ইয়াৰ ৰুলস বুজিম চোৱা আপনটো ক'ত ব্যৱহাৰ হয় the book upon the table এতিয়া আমি আপন অন একেই বুজি প্ৰথম প্ৰশ্নটোত যেটো ৰুলস ইউজ হৈছে হেতু হৈছে আপন ইকুৱেল টু অন তাৰ মানে ইয়াৰ মিনিং হৈছে আমি অন টুৰ ক্ষেত্ৰটো কি কৰো অন টু ওপৰত দেখাও ওপৰত থকা বুজাও সো এই আপনটো ওপৰত থকা বুজায় বুজি পাইছা নাই একেই যে আপন ইকুৱেল টু অন আমি আপনো বহাব পাৰো কোনো এটা বস্তু ওপৰত থকা বুজালে বা কোনো এটা বস্তু ওপৰত পৰিলে এই দুইটা ক্ষেত্ৰত আপনটো ব্যৱহাৰ কৰিব পাৰো সেই কাৰণে প্ৰথম ৰুলসটো ইউজ হৈছে যে আপন ইকুৱেল টু অন ইয়াত চোৱা the book upon the table তাৰমানে ইয়াত আমি অনো ব্যৱহাৰ কৰিব পাৰো কিন্তু এইটো অফিশিয়াল যেতিয়া আমি আপনটো ব্যৱহাৰ কৰো তেতিয়া হৈ যায় অফিশিয়াল মানে মোৰ অফিশিয়াল আৰু অনটো ব্যৱহাৰ কৰিলে এইটো হৈ যায় ইনফৰ্মেল সো ফৰ্মেল আৰু ইনফৰ্মেল এইটো পাৰ্থক্য আৰু একো পাৰ্থক্য নাই ওপৰত দেখুৱাৰ ক্ষেত্ৰত ওকে প্ৰথম ডাউট ক্লিয়াৰ হৈছে 2 নম্বৰ চোৱা আপন হিয়াৰিং the news she cried ইয়াত কি হৈছে আপন ইকুৱেল টু আফটাৰ তাৰ মানে আপনটো ক'ত বহিব ইয়াত কি বুজাই আছে পিছত বা কাৰণে ইয়াত দুটা অৰ্থ বুজাই আছে যে পিছত বা কোনো কাৰণে যদি অৰ্থ বুজায় তেতিয়া আমাৰ আপনটো বহে সো আপন হিয়াৰিং the news খবৰটো শুনাৰ লগে লগে she cried তাৰমানে তাই কান্দিছিল তাৰমানে কাৰণে কিবা এটা ঘটনা ঘটিছে তাৰ কাৰণে সেই কাৰণে ইয়াত অৰ্থ আহিছে কাৰণে বা পিছত এনেকুৱা অৰ্থ বুজাইছে আপনটো এনেকুৱা অৰ্থটো বহে ওপৰত ইয়াত বুজাই আছে ওপৰত ঠিক আছে ওপৰত থকা বুজাই আছে তো অনটোৰ ওপৰত বুজায় আপনটোৰ ওপৰত বুজায় কিন্তু ইয়াত বুজাই আছে পিছত বা কোনো কাৰণে ওকে নাম্বাৰ 3 আপন ৰিচিং হোম কল মি তাৰমানে ইয়াত ৰুলস ইউজ হৈছে যে আপন ইকুৱেল টু ইমিডিয়েটলি লগে লগে বা তৎক্ষণাত লগে লগে বা তৎক্ষণাত অৰ্থ বুজাই আছে আপন ৰিচিং হোম কল মি যে ঘৰ গৈ পোৱাৰ লগে লগে মোক কল কৰিবা তাৰমানে অৰ্থ কি বুজাই আছে ইমিডিয়েটলি
এনেকুৱা অৰ্থ যেতিয়া বুজাব ইমিডিয়েটলি লগে লগে বা তৎক্ষণাৎ তেতিয়াও আমি এই প্ৰেপজিশন আপনটো ব্যৱহাৰ কৰিব পাৰো ওকে তো ৰুল নাম্বাৰ 3 এইটো কোৱেশ্চন নম্বৰ 4 চোৱা the success depends upon your hard work তাৰ মানে সফলতা তোমাৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত ৰুলস ইউজ হৈছে 4 নম্বৰত ইয়াত হৈছে যে upon used for formal style অত্যন্ত শুদ্ধ বা আনুষ্ঠানিক ভাষা অত্যন্ত শুদ্ধ বা আনুষ্ঠানিক ভাষা তাৰ মানে অনৰ এক ধাৰ্মিক শুদ্ধ ৰূপ অনৰ এক ধাৰ্মিক শুদ্ধ ৰূপ তাৰ মানে ইয়াত এইটোৱে বুজাবলৈ বিচাৰিছে যে the success depends upon your hard work তাৰ মানে আমি ইয়াত অনো ব্যৱহাৰ কৰিব পাৰো যে the success depends on your hard work যে সফলতাটো তোমাৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত কি বুজাই আছে যে ফৰ্মেল ষ্টাইল তাৰ মানে যেতিয়া ইয়াত কোনো ফৰ্মেল অফিচিয়েল ষ্টাইলত কোনো কথা কোৱা হ'ব ফৰ্মেল ষ্টাইলত তেতিয়া আমি আপন ব্যৱহাৰ কৰিম ইয়াত অন ব্যৱহাৰ কৰিলেও দুখ নাই কিন্তু ইয়াত শুদ্ধ এইটোই হ'ব যেতিয়া আমি অফিচিয়েল ওয়ার্ড ইউজ কৰিম কাৰণ এইটো এটা অফিচিয়েল কথা যে সাকসেস ডিপেন্ডস আপন ইয়োর হার্ড ওয়ার্ক ঠিক আছে এই বাক্যটো এটা অফিচিয়েল বাক্য কেনেকৈ ইয়াত কোনো প্ৰফেশনৰ কথা কোৱা হৈছে সফলতাৰ কথা কোৱা হৈছে আৰু সফলতাৰ কথা কেতিয়াও আনঅফিচিয়েল হ'ব নোৱাৰে ঘৰুৱা কথা হ'ব নোৱাৰে সো যেতিয়া নেকি ফৰ্মেল ষ্টাইলত কোনো কথা কোৱা হ'ব বুজোৱা হ'ব তেতিয়া আমি আপন ব্যৱহাৰ কৰিম আইবেন অত্যন্ত শুদ্ধ বা আনুষ্ঠানিক ভাষাৰ ক্ষেত্ৰত আমি আপন ব্যৱহাৰ কৰিম ওকে 5 নম্বৰ প্ৰশ্নটো হৈছে he put his hand upon my shoulder কি কৈ আছে যে তেওঁৰ হাতটো মোৰ কান্ধৰ ওপৰত ৰাখিছিল ইয়াত ৰুলস ইউজ হৈছে 5 নম্বৰ when something is put on something যেতিয়া কোনো এটা বস্তু আন কোনো এটা বস্তুৰ ওপৰত ৰখা হয় থোৱা হয় তেতিয়া আমি তাত আপন ব্যৱহাৰ কৰিব পাৰো মানে ব্যৱহাৰ কৰিম ওকে এইটো ৰুলস নাম্বাৰ 5 যে কোনো এটা বস্তু আন কোনো এটা বস্তুৰ ওপৰত যেতিয়া ৰাখিম যেনে he put his hand upon my shoulder তাৰ মানে তেওঁৰ হাতটো মোৰ কান্ধৰ ওপৰত ৰাখিছে তেওঁৰ হাতটো মোৰ কান্ধৰ ওপৰত ৰাখিছে মানে কি ইয়াত কি এইটো ৰুলস ইউজ হৈছে যেতিয়া কোনো এটা বস্তু আন কোনো এটা বস্তুৰ ওপৰত ৰাখা হ'ব ওকে এইখিনি ডাউট ক্লিয়াৰ হৈছে এতিয়া চোৱা আমি এই তিনিটা প্ৰিপজিশন একদম ডিটেইলছত বুজিলো যাতে তোমালোকৰ আৰু ভৱিষ্যতে কোনো দিন এই প্ৰিপজিশন তিনটাই কোনো অসুবিধা কৰি নাথাকে সো আজিৰ কাৰণে ইয়াতে সামৰিছো see you in the next video thank you for watching keep learning stay confident thank you bye bye